নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজিৰ যিখিনি ভেকেন্সি সেইখিনি মই ডিটেইলছটো আপোনালোকক আগবঢ়াইছো তাৰ আগতে এটা ৰিকুৱেষ্ট কৰো সকলোকে যে চেনেলটোত যিখিনি ভিডিঅ' দিয়া হয় সেইখিনি আগতে আপোনালোকে এই ৱাৰ্নিংটো এবাৰ পঢ়ি ল'ব নতুনকৈ অহা সাবস্ক্ৰাইবাৰসকলে ৱাৰ্নিংটো পঢ়ি ল'ব তাৰ পিছতে জবসমূহ এপ্লাই কৰিব কাৰণ আমি যেহেতু থাৰ্ড পাৰ্টিৰ পৰা কিছুমান ডেটা কালেক্ট কৰো গতিকে পঢ়ি ল'ব এবাৰ ভেকেন্সি সমূহৰ মাজলৈ আগবঢ়িছো আপোনালোকৰ আজি প্ৰথম ভেকেন্সি হৈছে ফ্ৰুটি কোম্পানী ৰিক্ৰুটমেন্ট ইয়াতে ভেকেন্সি হৈছে পেকেজিং আৰু সুপাৰভাইজাৰ কোৱালিফিকেশন ইয়াতে সুপাৰভাইজাৰৰ কাৰণে মিনিমাম 10 পাস কৰা হ'ব লাগিব আৰু পেকেজিংৰ কাৰণে ইয়াত কোনো কোৱালিফিকেশন নালাগে আৰু আপোনালোকৰ স্যালাৰিটো চাই লওক স্যালাৰি পেকেজিংৰ কাৰণে যদি 8 আৱাৰ্স কৰে 14000 দিব আৰু যদি 12 আৱাৰ্স কৰে 16000 পাব আৰু সুপাৰভাইজাৰৰ কাৰণে 8 আৱাৰ্স কৰিলে 16500 পাব আৰু 12 আৱাৰ্স কৰিলে আপোনালোকৰ 18500 স্যালাৰি দিয়া হ'ব তাৰ লগতে যেহেতু কোম্পানী ভেকেন্সি হয় গতিকে পিএফ আৰু ইএসআই ইয়াতে আপোনালোকে পাব আৰু তাৰ লগতে বয়সৰ সময়সীমাটো ইয়াতে আপোনালোকৰ মিনিমাম 18 হ'ব লাগিব 18 তলত হলে এপ্লাই কৰিব নোৱাৰে 18 পৰা মিনিমাম ম্যাক্সিমাম 60 লৈকে এপ্লাই কৰিব পাৰে আৰু যিসকল যুৱক মানে মেল ক্যান্ডিডেট যিসকল তেওঁলোকৰ কাৰণে থকা আৰু খোৱাটো কোম্পানী ফালৰ পৰা দিয়া হ'ব আৰু আপোনালোকৰ যেটো ওয়ার্ক লোকেশন হয় সেই ওয়ার্ক লোকেশনটো আমিনগাঁও আৰু নাৰেঙ্গী হ'ব গুৱাহাটী যদি কোনোবা ইন্টারেস্টেড হয় তেতিয়া হলে ইয়াতে যোগাযোগ নম্বৰ দিয়া আছে এই নম্বৰটোত যোগাযোগ কৰিব আপোনালোকৰ যিখিনি কোৱেৰি থাকে খুদিবলগীয়া থাকে তেওঁলোকক ভালকৈ খুদি ল'ব ডিসকাস কৰি ল'ব কৰাৰ পিছত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া হলে তেওঁলোকৰ অফিচত যাব অফিচত গৈ কিনে বাকিখিনি প্ৰসেস তেওঁলোকে বুজাই দিব আৰু ইয়াত যেহেতু এটা থাৰ্ড পাৰ্টি এজেন্সি আপোনালোকক ডাইৰেক্ট জয়নিং কৰাই দিব কোনো ইন্টাৰভিউ নহয় গতিকে এজেন্সি কিবা এটা জয়নিং ফিজ দিব লাগিব সেইকাৰণে ইয়াতে দিয়া আছে এপ্লিকেশন ফিজ ইএস বুলি সো আপোনালোকে আশা কৰো গোটেইখিনি ডিটেইলছ মই যিখিনি কলো বুজি পালে যদি কিবা বুজি নাপায় তেতিয়া হলে আপোনালোকে কমেন্ট কৰিব মই বুজাই দিম এইখিনি আছিল ভেকেন্সিৰ আপডেট লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত নতুন ভেকেন্সি লৈ আহিম আপোনালোকৰ মাজলৈ আজিলৈ ধন্যবাদ